সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জ চেপ্টাৰটোৰ আজি থাৰ্ড লেকচাৰটোৰ ওপৰত ডিসকাস কৰিম য'ত আমি ডিসকাস কৰিম কুলম্বছ ল'ৰ বিষয়ে সো কুলম্বছ ল'টো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ বাবে এটা বহুত ইম্পৰ্টেন্ট টপিক এক্সাম পইণ্ট অফ ভিউ পৰা গতিকে প্ৰত্যেকটো লাইন বাই লাইন বা প্ৰত্যেকটো ৱৰ্ড তোমালোকে মাইণ্ড কৰি যাবা আৰু সেই ক্ষেত্ৰত আমি যিমান পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগতে ক'ব বিচাৰো যে তোমালোকে আমাৰ এই ভিডিঅ'বোৰ আগৰ পাৰ্ট কেইটা যদি চোৱা নাই তোমালোকে চাই লবা তেতিয়া তোমালোক যথেষ্ট হেল্প হ'ব আৰু আমাৰ চেনেলটো কাইন্ডলি লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা আমাৰ ভিডিঅ'বোৰ তোমাৰ নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা যাতে প্ৰত্যেকটো ভিডিঅ' তোমালোকৰ হাতত পৰেগৈ সো আমি আজি ষ্টাৰ্ট কৰিম কুলম্বছ ল'ৰ বিষয়ে সো কুলম্বছ ল' বুলি কওঁতে পোনপ্ৰথমতে কি হৈছে আমি অলৰেডি আমি ডিসকাস কৰিছো যে আমি চাৰ্জ কি ধৰণৰ পাইছো পজিটিভ আৰু নেগেটিভ ঠিক আছে বা পজিটিভ আৰু পজিটিভ আৰু ঠিক আছে সেই ক্ষেত্ৰত আমি কি কনসিডাৰ কৰিছিলো পজিটিভ চাৰ্জ কেতিয়াবা কনসিডাৰ কৰো কেতিয়াবা নেগেটিভ চাৰ্জ কনসিডাৰ কৰো কেতিয়াবা ডিফাৰেন্ট কনসিডাৰ কৰো যেটা লাইক চাৰ্জেছ হৈছিলে কি হৈছিলে সদায় ৰিপেল হৈছিলে অলৰেডি কৈ গৈছো আৰু ইয়াত কি হৈছিলে এট্ৰাক্ট হৈছিলে এতিয়া এই যেটো ফোৰ্স অফ এট্ৰাকচন আৰু ফোৰ্স অফ ৰিপালচন পাইছিলো সেই ক্ষেত্ৰতে আমি কি হৈছে তাৰ কাৰণে আমি কি হৈছে এটা ল পাইছো দ্যাট ইজ কল্ড কি কুলম্বছ ল ঠিক আছে এই কুলম্বছ লটো কৰ পৰা আহিছে এই ফোৰ্স অফ এট্ৰাকচন আৰু ফোৰ্স অফ ৰিপালচনৰ পৰা এতিয়া কি যদি আমি স্টেটমেন্ট চাও প্ৰথমতে অলৰেডি এই বিষয় তোমালোকে আগত পাইছাও সো যদি আমি স্টেটমেন্টটো চাও কি কৈছে দা ফোৰ্স এক্টিং বিটুইন টু চাৰ্জেছ ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল to the product of their magnitude of charges and inversely proportional to the square of the distance between them and acts along the straight line joining two charges. The gravitational law nisna pra ekei hoise statement to kintu yat ki hoise charges er khetor consider kora hoise thik ase so gotike mind koriba etia so suppose ami ki koru ami duta charge consider koisu that is ki q1 aru q2 thik ase aru tehna major distance to ki koisu r এটা অ্যাকর্ডিং টু দা স্টেটমেন্ট কি কৈছিলে যে এহেডৰ চাৰ্জ গিটা মাজৰ যেটো ফোৰ্স ক্ৰিয়েট হ'ব যদি পজিটিভ হয় কি হ'ব ফোৰ্স অফ ৰিপালচন যদি পজিটিভ নেগেটিভ হয় কি হ'ব ফোৰ্স অফ এট্ৰাকচন গতিকে যেটো ফোৰ্স ক্ৰিয়েট হ'ব সেই ফোৰ্সটো কি কৈছে ডাইৰেক্টলি প্ৰপোৰ্শনেল টু দা প্ৰডাক্ট অফ देयर ম্যাগনিটিউড অফ চাৰ্জেছ দ্যাট ইজ কি চাৰ্জ গিটা কি কনসিডাৰ কৰিছো q1 আৰু q2 এন্ড ইনভাৰ্সলি প্ৰপোৰ্শনেল কি কৈছে 1/r² এটা এই f is proportional to q1 q2 আৰু f is proportional to 1/r² আমি কিছু কম্বাইন কৰিছো কম্বাইন কৰি দিলে কি হয় সিম্পলি আমাৰ কি হ'ব f is proportional to q1 q2 বাই কি হৈছে r² হ'ব তাত এটা আমি কনস্ট্যান্ট কনসিডাৰ কৰিছো দ্যাট ইজ কি k ঠিক আছে k দিলু তেতিয়ালে কি হ'ব k q1 q2 বাই r² তোমালোকে কিছুমান কিতাপত কি পাবা c বুলি পাবা ঠিক আছে হেতু কি বুলি কম আমি কুলম্বছ কনস্ট্যান্ট মানে কি তোমালোক আমি ইয়াতো এটা কে লিখিছো সো আৰু এই দুটা একে নহয় কাৰণে কে লিখাতকৈ তোমালোকে কি কৰিবা সিম্পলি সি দি লিখিবা ঠিক আছে এতিয়া এই সি টু কি বুলি কৈছো আমি কুলম্বছ কনস্ট্যান্ট যেনে আগতে গ্ৰেভিটেশনাল কনস্ট্যান্ট পাইছো এটো কি হয় কুলম্বছ কনস্ট্যান্ট আৰু তাৰ এটা ভ্যালু আছে কি দ্যাট ইজ 1/4 পাই এপসাইলন নট এটো নতুন পাইছা দেই 1/4 পাই এপসাইলন নট আৰু এই গুটে ভ্যালুটো 1/4 পাই এপসাইলনৰ ভ্যালুটো আমাৰ কি হয় 9 * 10⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ ঠিক আছে আৰু এই যোনটো এপসাইলন নট পাইছিলো এপসাইলন নটটো আমাৰ ভ্যালুটো কি হয় 8.85 * 10⁻12 কুলম্ব স্কয়াৰ পাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ যাক কি বুলি কোৱা হয় পাৰমিটিভিটি অফ ফ্ৰী স্পেস অৰ ভ্যাকুয়াম এটা সোৱা তোমালোকে এই পাৰমিটিভিটি বস্তুটো তোমালোকে নতুন পাইছা আৰু ইয়াক বহুত দৰকাৰী কিন্তু ইয়াৰ বিষয়ে আমি ফাদাৰ ডিসকাস কৰিম ইয়াতে ঠিক আছে খালি এতিয়া বৰ্তমানৰ কাৰণে তোমালোকে মনত ৰাখিবা যে দিস ইজ হোৱাট আমি এটা কুলম্বছ কনস্ট্যান্ট পাইছো যত আমি এটা টার্ম পাইছো দ্যাট ইজ এপসাইলন নট যাক কি বুলি কোৱা হয় পাৰমিটিভিটি অফ ফ্ৰী স্পেস এটা কি হৈছে সোৱা যেতিয়া আমি সেই ফোৰ্সটো আমি কনসিডাৰ কৰিলে কি হ'ল এক্সপ্ৰেছনটো কি হৈছে f is 1/4 এই এক্সপ্ৰেছনটো লিখিছো 1/4 q1 q2 r² এই এক্সপ্ৰেছনটো আমি কি হৈছে সাপোজ ইকুৱেচন 1 আৰু তাক কি বুলি কৈছো ফোৰ্স ইন ভ্যাকুয়াম বা ফ্ৰী স্পেস এটা কি হৈছে সোৱা একেটা বস্তুকে যদি আমি এটা মিডিয়ামত কনসিডাৰ কৰো ঠিক আছে মিডিয়ামত কনসিডাৰ কৰিলে কি হ'ব আমি এটা এক্সট্ৰা কনসিডাৰ কৰিছো দ্যাট ইজ কি k একেটা এক্সপ্ৰেছন খালি এটা এক্সট্ৰা টার্ম কনসিডাৰ কৰিছো কি এপসাইলন নটৰ লগত k ঠিক আছে এতিয়া
সেই যোনটো এপসাইলন নটোৰ লগত কে আহিলে সেই টাৰ্মটোক আকৌ আমি কি কৈছোঁ সেই টাৰ্মটোক আকৌ একেলগে কি লিখিছোঁ এপসাইলন বুলি লিখিছোঁ ঠিক আছে বাকি সব একে আছে চাবা 1/4 পাই এপসাইলন নট কে জেগাত 1/4 পাই এপসাইলন বনাইছোঁ এই এপসাইলনটোক আকৌ কি বুলি কৈছে এই এপসাইলনটোক কোৱা হয় কি এবসলিউট পাৰমিটিভিটি অফ দ্য মিডিয়াম এইটো কিহৰ ক্ষেত্ৰত আহে মিডিয়াম এই নট থাকিলে কি হয় আহে ফ্ৰী স্পেচৰ লগত আহে মন কৰিবা দেই বহুত দৰকাৰী বস্তু বহুত দৰকাৰী সো সেই ক্ষেত্ৰত আমি কি লিখিছিলোঁ এই এপসাইলন নট কে বদলি কি লিখিছোঁ এপসাইলন লিখিছোঁ গতিকে লিখিছোঁ কি এপসাইলন নট কে বদলি কি লিখিছোঁ এপসাইলন আৰু কে যদি কৰোঁ তাৰ কি হ'ব এই এপসাইলন নটটো কি হ'ব ইফালে গুচি যাব কি হ'ব এপসাইলন বাই এপসাইলন নট আৰু এতিয়া সেই কেটোকে আমি কি কৈছোঁ ডাইইলেক্ট্ৰিক কনষ্টেণ্ট এইটো এটা বহুত ইম্পৰ্টেণ্ট দৰকাৰী বস্তু তোমালোকৰ ঠিক আছে সো ডাইইলেক্ট্ৰিক কনষ্টেণ্ট আমি ইয়াৰ ডেফিনেশ্যনৰ বিষয়ে ডিছকাছ কৰিম অলপ পিছত ঠিক আছে নাও এই যোনটো ৰেচিঅ' এপসাইলন বাই এপসাইলন নট মানে কি আছিলে absolute permittivity of the medium to that of what permittivity of free space তাক যেতিয়া ডিভাইড কৰিম আমি কি পাইছোঁ এটা নতুন এপসাইলনৰ লগত পাইছোঁ r আৰু হেইটো কি বুলি কোৱা হয় ৰিলেটিভ পাৰমিটিভিটি ঠিক আছে ইয়াক কি বুলি কোৱা হয় সিম্পলি ৰিলেটিভ পাৰমিটিভিটি তিনিটা মাজত ডিফাৰেন্সটো চাবা epsilon naught that is permittivity of free space epsilon absolute permittivity of the medium and epsilon r relative permittivity ঠিক আছে এতিয়া কি হৈছে চোৱা এই যোনটো ৰিলেটিভ পাৰমিটিভিটি পাইছোঁ তাক আমি কি কৈছোঁ ডাইমেনশ্যনলেছ কনষ্টেণ্ট মানে ডাইমেনশ্যন তাৰ উলিয়াব নোৱাৰি কিন্তু সেই এপসাইলন নটৰ আছে হা এইটো বিষয়ে ডিছকাছ কৰিম এপসাইলন নটৰ আছে কিন্তু এপসাইলন আৰ নাই কাৰণ কেলে ৰেচিঅ' বাই ৰেচিঅ' থাকিলে ইউনিট কাট খাই যায় থাকে কাট খাই গ'লে তাৰ কি হ'ব ডাইমেনশ্যনলেছ হৈ যাব ঠিক আছে এতিয়া এই যোনটো কে হৈছে ইকুৱেল টু কি লিখিব পাৰিছোঁ এপসাইলন আৰ গতিকে আমি কি কৰিব পাৰোঁ এই এপসাইলন আৰটোক আমি কেতিয়াবা কি বুলি ক'ব পাৰোঁ which is equal to what nothing but dielectric constant clear so epsilon r কি আছিল so relative permittivity আমি কি বুলি ধৰিব পাৰো dielectric constant বুলি ক'ব পাৰো কিন্তু ডেফিনিশন একে নহয় দেই ডেফিনিশন দুইটা আমি ডিসকাস কৰিম ইয়াৰ ডেফিনিশন বেলেগ ইয়াৰ ডেফিনিশন বেলেগ ঠিক আছে এতিয়া আমি সাপোজ আমি কি কৰো প্ৰথম ইকুৱেশ্যন চোৱা f is কি আছিল 1/4 pi epsilon naught q1 q2 by r square এটো কি হল in vacuum next to কি কনসিডাৰ কৰিছো in medium এতিয়া যদি এই ইকুৱেশ্যন 1 টু ইকুৱেশ্যন 2 ৰে ডিভাইড কৰি দিও কি হ'ব সব একে আছে সোৱা 4 পাই এপসাইলন ইয়াতো আছে 4 পাই এপসাইলন ইয়াতো আছে গতিকে কাট খাই যাব q1 q2 r by r square q1 q2 by r square কাট খাই যাব অকল কি থাকি যাব k আৰু ডিভাইড কৰিলে 1 বাই হৈ থাকিলে কি হ'ব উল্টা হৈ গলে দ্যাট ইজ কি হ'ব f by fm is equal to k সো হে এক্সপ্লোর কি কৈছো 1 ইকুৱেশ্যন ডিভাইডেড বাই 2 কৰিলে কি হয় f by fm is equal to k এতিয়া সোৱা এতিয়া আমি কি পাম এই কে মানে কি কনসিডাৰ কৰিছিল কে মানে কি ডাইইলেক্ট্ৰিক কনষ্টেন্ট সেটা ডাইইলেক্ট্ৰিক কনষ্টেন্টৰ ডেফিনিশন কৰ পৰা দিম এই স্টেটমেন্টটো f by fm ৰ পৰা সো তেলা তাৰ স্টেটমেন্টটো যদি আমি কনসিডাৰ কৰো কি হ'ব সোৱা একদম মন কৰিবা বহুত দৰকাৰী টপিক হাই সেকেন্ডাৰী সেকেন্ডাৰী কাৰণে ডাইইলেক্ট্ৰিক কনষ্টেন্ট অফ এ মিডিয়াম is defined as the ratio of কি কৈছে force between two charges আমাৰ চাৰ্জ কেটা কি আছিল q1 q2 তাৰ মাজৰ ফোৰ্সটো আমি উলিয়াই লৈছো ঠিক আছে force between two charges in ki vacuum to the force between them in what medium that is ki force between medium that means ki f by fm clear ঠিক আছে এতিয়া সোৱা নেক্সট আমি এই বস্তুটো অলৰেডি পাইছিলো কি এটো epsilon by epsilon not is equal to কি হয় epsilon r মানে কি ৰিলেটিভ পাৰমিটিভিটি এটা যদি ৰিলেটিভ পাৰমিটিভিটি আমি ডিসকাস কৰো সেই ক্ষেত্ৰত কি হ'ব তাৰ ডেফিনিশন যদি চাবলৈ যাওঁ কি হ'ব আমি এনেকৈ লিখিব পাৰিম না ইয়াৰ পৰা epsilon r is equal to what epsilon by epsilon naught আৰু ইয়াৰ পৰা যদি আমি চাওঁ কি epsilon মানে কি আছিল absolute permittivity of the medium that divided by কি হ'ব permittivity of free space so তেল আমি এটো কেমি ডিফাইন কৰিবলৈ যাওঁ কি হ'ব সিম্পলি সোৱা ইজি কে লবা it is the ratio of absolute permittivity of the medium ঠিক আছে to the permittivity of free space হয় না হেতু লিখিছো আমি ইয়াত হয় সো এটো মনত ৰাখিবা তোমালোকে এটাই বস্তু মনত ৰাখিবা তোমালোকে যদি ডিফাইন ডাইইলেক্ট্ৰিক কনষ্টেন্ট হয় তেতিয়ালে আমি কি হ'ব লিখিব লাগিব ফোৰ্সৰ টাৰ্মছৰ পৰা লিখিব লাগিব আৰু যেতিয়া কয় ডিফাইন ৰিলেটিভ পাৰমিটিভিটি তেতিয়া কি হ'ব লিখিব লাগিব এপসাইলন টাৰ্মছৰ পৰা আমি লিখিব লাগিব ক্লিয়াৰ মই ডেফিনিশন দুটা অলৰেডি দেখাই দিছো তোমালোকে লাষ্টত মই দেখাই দিম বাৰু গোটেই ডেফিনিশন দুটা ঠিক আছে নাও এটা বস্তু তোমালোকে খালি মনত ৰাখিবা ইন কেস অফ এয়াৰ or vacuum or gaseous medium এই k to value to by epsilon r value to কি হয় 1 হয় এটো বাস প্রবলেম সমাধানৰ ক্ষেত্ৰত তোমালোক লাগিব মানে ঠিক আছে সো এতিয়া সোৱা
নেক্সট আমি কি ডিসকাস কৰিম ইউনিট অফ চাৰ্জৰ ওপৰত এটা ইউনিট অফ চাৰ্জ বুলি ক'লে চাৰ্জৰ ইউনিট আমি অলৰেডি জানো কি হয় কুলম ঠিক আছে এই কুলমটো আমাৰ কি হৈছে সিম্পলি এসআই ইউনিট ওকে সো এক্সপ্ৰেছনটো আমি অলৰেডি কি পাইছিলো f = 1/4πε0 q1 q2/r²। হা আৰু এটা সব বস্তু আমি অলৰেডি পাই গৈছো এই 1/4πε0 ৰ ভ্যালুটো কি বুলি পাইছিলো 9 * 10⁹ যদি হে ভ্যালুটো মই এই এক্সপ্ৰেছনটো পুট কৰি দিও কি পাম এটো হ'ব না এক্সপ্ৰেছনটো 1/4πε0 ৰ জাগাত কি লিখিছো 9 * 10⁹ q1 q2/r² কি আছে এতিয়া এটা কন্ডিশন লৈছো আমি কি কৰিছো যে চাৰ্জৰ কুলম যে আছে কুলমৰ ডেফিনিশন পঢ়িবলৈ গৈ আছো সো সেই ক্ষেত্ৰত কি কৈছো যোনটো q1 q2 চাৰ্জ লৈছিলো সেই গিটা আমি দুটা ইকুৱেল চাৰ্জ বুলি কনসিডাৰ কৰিছো সপোজ q1 যি হয় q2 কি হয় সেম মানে কি ধৰি লৈছো q বুলি আৰু সেই চাৰ্জ গিটাৰ মাজত যোন গিটা আমি চাৰ্জ কনসিডাৰ কৰিছিলো যোনটো r আছিল ডিসটেন্স বিটুইন them কি আছিল r সেই r টো যদি আমি কি কনসিডাৰ কৰিলো 1 মিটাৰ আৰু তেহেতৰ মাজত এটা কি হ'ব ফোৰ্স এট্ৰাকচন বা ৰিপালচন থাকিব যদি দুটা পজিটিভ কি হ'ব ফোৰ্স অফ ৰিপালচন এতিয়া হে r টো আমি কিমান ধৰি ললো 1 মিটাৰ আৰু ফোৰ্স টো কিমান ধৰি লৈছো 9 * 10⁹ নিউটন ফোৰ্স ইউনিট কি নিউটন এতিয়া এই q1 ভ্যালুটো আৰু r আৰু f ৰ ভ্যালুটো যদি ইয়াত পুট কৰি দিও কি হ'ব এইফালে f ৰ ভ্যালু কি 9 * 10⁹ এটো এক্সপ্ৰেছনত অলৰেডি 9 * 10⁹ q1 ৰ জাগাত কি লিখিম q2 জাগাত কি q আৰু r ৰ জাগাত কি 1 ৰ স্কয়াৰ অলৰেডি কি হ'ব 1 হ'ব ঠিক আছে মই স্কয়াৰ লিখিব পাৰো কোনো কথা নাই ঠিক আছে কিন্তু ভ্যালুটো কি পাম সো দ্যাট মিন্স কি হ'ব 9 * 10⁹ 9 * 10 এফালে কি কাট খাই যাব q * q কি হয় q স্কয়াৰ 1 ৰ স্কয়াৰ কি 1 ইফালে গলে কি হ'ব সো ফাইনালি কি পাম q স্কয়াৰ = 1 সো ইয়াক কি লিখিব পাৰো q = +- 1 কুলম মানে কি q মানে কি চাৰ্জ কিমান পালো 1 কুলম তেলে 1 কুলম যদি আমি ডিফাইন কৰিবলৈ যাও এটা কি হ'ব সোৱা হ্যাঁ মই ডেফিনিশন কৈছো তেনেকে কি হ'ব ইন যদি cgs কনসিডাৰ কৰো কি হয় ষ্টেট কুলম বুলি কয় সেই ক্ষেত্ৰত আমাৰ যোনটো এই এক্সপ্ৰেছনটো কনসিডাৰ কৰিছিলো 1/4 এই c ভ্যালুটো কিন্তু কি হ'ব 1 হ'ব বা এই 1/4π টো কি হ'ব 1 হ'ব কেতিয়া ষ্টেট কলম কনসিডাৰ কৰিলে দেই cgs ইনটো এতিয়া সোৱা আমি কি কৰো যদি ডিফাইন কৰিবলৈ যাও চাৰ্জৰ ডেফিনিশন কি হ'ব আমি কি কনফিডেন্স হৈ এইটা পাই যে চাৰ্জ ইজ কি 1 কুলম ইজ ডিফাইন্ড এজ that charge which repels similar charges with a force of what 9 * 10⁹ when placed at a distance of what 1 meter তা যদি ডেফিনিশন চাও সো আইডিয়া 1 coulomb definition ki 1 coulomb is defined as the charge which repels similar charges with a force of what 9 * 10⁹ newton when placed in vacuum at a distance of what 1 meter from it ঠিক আছে সো এটো বহুত ইম্পৰ্টেন্ট হোৱাট ইজ 1 কুলম হুদে তোমালোকক তাৰপিছত ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ ডেফিনিশন হুদে ৰিলেটিভ পাৰমিটিভিটি ডেফিনিশন হুদে এপসাইলন নটৰ ডাইমেনশন হুদে যেটো আমি নেক্সট ডিসকাস কৰিম আৰু কুলম্বস লটো বহুতে দৰকাৰী তোমালোকৰ আৰু ইয়াৰ পিছৰ ভিডিওটোত আমি ডিসকাস কৰিম কুলম্বস ল ইন ভেক্টৰ ফৰ্মটো সো আজি লাষ্ট আমি ডিসকাস কৰো ইট ইজ ডাইমেনশন ওপৰত সো ৰিলেটিভ পাৰমিটিভিটি পাৰমিটিভিটি ইন ফ্ৰী স্পেচৰ এপসাইলন নটৰ ডাইমেনশনটো বহুত দৰকাৰী এক্সপ্ৰেছনটো আমি যদি চাও এটো পাইছো ইয়াৰ পৰা যদি এপসাইলন লাগে কি এপসাইলন ইফালে লৈ যাম f টো কি হ'ব এলে গুছি আহিব সো 1/4π f 1/4π কি হয় কনস্ট্যান্টৰ ডাইমেনশন আমি কনসিডাৰ নকৰো জানাই ঠিক আছে নাও থাকিলে কি q1 q2 থাকিলে আৰু r ঠিক আছে চাৰ্জ কি ডেফিনিশন কি আছিল i = q/t i = charge by t q = it তাৰ মানে i এম্পিয়াৰ টাইমৰ t ডাইমেনশন কি হ'ব at ইয়াত পুট কৰি দিয়া q1 ৰ জাগাত এটো q2 সেম ঠিক আছে নেক্সট থাকিলে ফোর্সৰ ডাইমেনশন কি হয় সিম্পলি mlt - 2 that is kg meter per second square তাক পুট কৰি দিয়া নেক্সট কি থাকিলে মিটাৰ that is distance meter square l square ঠিক আছে l square পুট কৰি দিলো সো ফাইনাল এক্সপ্ৰেছন becomes m - 1 l - 2 t4 e2 এটো এক মাৰ্কৰ ডেফিনিশন প্ৰথমতে আহে দেই মনত ৰাখিবা এক মাৰ্কৰ কোৱেশ্চনত এপসাইলন নটৰ ডাইমেনশন লিখিবলৈ সো আজি আমি এই ভিডিওটো ডিসকাস কৰিলো আমাৰ কুলম্বস লৰ বেসিক খিনিৰ ওপৰত নেক্সট আমি ডিসকাস কৰিম আমাৰ পিছৰ ভিডিওটোত বহুত দৰকাৰী that is কুলম্বস ল ইন ভেক্টৰ ফৰ্ম সো তোমালোকে যদি কিবা ডাউট থাকে আজিৰ ডিসকাশনৰ ওপৰত তোমালোকে মোক জনাবা ঠিক আছে সো এইখিনি ডেফিনিশন তোমালোকক অলৰেডি মই দি দিছিলো চাই লবা স্ক্ৰিনশ্বট মাৰি লবা লাগিলে ঠিক আছে সো কি নেক্সট আমি ভিডিওটোত কুলম্বস ল ইন ভেক্টৰ ফৰ্ম ডিসকাস কৰিম যেটো বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে যদি এই ভিডিওটো চাই ভাল পাইছা আমাৰ ভিডিওবোৰ শেয়াৰ কৰিবা আৰু যিমান পৰা আমাৰ
নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা চ' আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আগলৈ আমাৰ ভিডিঅ'বোৰ চাই যাবা আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাবা থেংক ইউ